মন্দিৰত চাগে আপোনালোক আটাই যায়, মন্দিৰত ময়ো যাওঁ, কিন্তু আপোনালোকে জানেনে যে মন্দিৰত গৈ প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, প্ৰে কেনেকৈ কৰিব লাগে? আমি যিটো হিচাপত আমি প্ৰাৰ্থনা কৰোঁ সেইটো একচুৱেলি ৰাইট ৱে নহয়, আৰু আমি যিটো ল'ৰা ছোৱালীক প্ৰাৰ্থনা কৰিব শিকাই আছোঁ সেইটো ৰাইট ৱে নহয়। আমি জেনেৰেলি কি হয়, যেতিয়া প্ৰাৰ্থনা কৰিব যাওঁ আমাক যি বস্তু লগা আছে আমি সেই বস্তুবোৰ খোজাত লাগোঁ, আৰু সেইখিনি বস্তু কি আমি আমাৰ ল'ৰা ছোৱালীকো শিকাওঁ। আমি আমাৰ সন্তানটিক কওঁ ভগৱানৰ ওচৰত গ'লে যে ভগৱানক কোৱা যে ভগৱান মোক পঢ়াত ভাল কৰি দিবা, ভগৱান মোক সুস্বাস্থ্যৱান কৰি দিবা। আমি এনেকৈয়ে প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক শিকাই আহিছোঁ, কিন্তু এইটো ৰাইট ৱে নহয়। প্ৰাৰ্থনা কৰাৰ কথাটো হ'ল, প্ৰাৰ্থনা আমি এইটো কাৰণে কৰোঁ যাতে আমি আজিলৈকে আমাক ভগৱানে যি বস্তু দিছে সেইখিনিক লৈ আমি গ্ৰেটিটিউড দেখুৱাব পাৰোঁ। আমাক যিখিনি বস্তু এতিয়ালৈকে দিছে সেইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ। সেইটো কাৰণেহে মানুহে মন্দিৰত যায়, সেইটো কাৰণেহে প্ৰাৰ্থনা কৰা হয়। কিন্তু আমিতো বাছ ভিখাৰীৰ দৰে খুজিবলৈকেহে যাওঁ, যেন অকল আমাকহে লাগে। আমি কেতিয়াও ভগৱানক কি দিছোঁ সেইটো কথা আমি কেতিয়াও বিবেচনা নকৰোঁ। আপুনি জানে, মোৰ ৰিলেটিভছ এজন আছিল, এজন সৰু 4 বছৰীয়া বাচ্চা। তেওঁ যেতিয়া ভগৱানৰ তাত পূজা কৰিব যায় তেওঁ কি কয় জানেনে? তেওঁ ভগৱানটো গণেশ বাবাক তেওঁ খুব বেছি ভাল পায়, আৰু গণেশ বাবাক তেওঁক কয় যে গণেশ বাবা তোমাক যদি কিবা লাগে মোক ক'বা। বুজি পাইছে? এটা 4 বছৰীয়া বাচ্চাই মোক সেইদিনা এটা ভাল কথা শিকাই থৈ গ'ল যে আমি কি লাগে সেইটোহে ভগৱানক বাৰ বাৰ কওঁ, ভগৱানক কি লাগে আমি সোধো নাই, বা ভগৱানে এতিয়ালৈকে আমাক যি দিলে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰোঁ নাই। চ' মই এটা আপোনালোক আজি ৰিকুৱেষ্ট কৰোঁ, এটা লেচন মই আজি শিকাব বিচাৰিছোঁ যে যেতিয়া আপুনি মন্দিৰত যাব, আপুনি ল'ৰা ছোৱালীক লৈ যাব, যেতিয়া তেওঁলোকে পূজা কৰিবৰ সময় হ'ব, প্ৰাৰ্থনা কৰিবৰ সময় হ'ব, তেতিয়া তেওঁলোক এটা কথা ক'ব দিব যে ভগৱান তুমি মোক আজিলৈকে যি দিছা তাৰ কাৰণে বিৰাট ধন্যবাদ। ভগৱান তুমি মোক ইমান ভাল মা দেউতা দিছা, ভগৱান তুমি মোক খাবৰ কাৰণে খানা দিছা, ভগৱান তুমি মোক থাকিবৰ কাৰণে ঘৰ দিছা, তুমি মোক এজন ভাল পোচাক দিছা, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো ভগৱানক গ্ৰেটিটিউড দিয়া নেচাৰ, এই নেচাৰটো যদি আপুনি সৰুৰ পৰাই ডেভেলপ কৰিব পাৰে, বিশ্বাস কৰক এদিন আপুনি তেওঁক যি বস্তু দিছে তাক লৈও এদিন আপোনাক লৈ গ্ৰেটিটিউড ফিল কৰিব। কিন্তু আৰম্ভণি হৈছে আপুনি শিকাব লাগিব। যদি আপুনি ভগৱানৰ পৰা বাৰ বাৰ খুজিবৰ কাৰণে তেওঁলোকক শিকাই পঠায়, তেতিয়াহ'লে মাক দেউতাকৰ পৰা তেওঁ কেৱল খুজিবহে, ৰিটাৰ্ণ দিবৰ কাৰণে কেতিয়াও চিন্তা নকৰিব। সেইটো কাৰণে ভগৱানক খুজিব নহয়, ভগৱানক দিবৰ কাৰণে শিকাওক। সেয়া লাগে ধন্যবাদ হওক বা ভগৱানে বিচৰা বস্তুৱে হওক, কিন্তু খুজিবৰ কাৰণে নিশিকাব। নহ'লে গোটেই জীৱন আপোনাৰ পৰা খুজি থাকিব, আপোনাক একো নিদিব, আৰু সেই যিখিনি বস্তু তেওঁ আপোনাৰ পৰা পালে তাক লৈ কেতিয়াও গ্ৰেটিটিউড ফিলো নেদেখাব। বিশ্বাস কৰক, তেতেলী গছ ৰুলে কেতিয়াও আম গছ নালাগে। গতিকে আপুনি ল'ৰা ছোৱালীক যি বস্তু ব্ৰেইনত ভৰাব সেইটোৱে আপুনি ডাঙৰ হ'লে ৰিটাৰ্ণ পোৱা আৰম্ভ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।